প্ৰতি মুহূৰ্তত আচলতে শিৱসাগৰ জিলাখনত আমাৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত হোৱা আক্ৰমণ এইটো আমি চিন্তনীয় হৈছে আৰু বিশেষকৈ এগৰাকী কৰ্মমুখী মহিলাক এনেধৰণে এগৰাকী ONGC বিষয়া যি ধৰণে মানে তেওঁ অপমানিত কৰিলে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি আৰু ONGC মানে যে এজন বিষয়া এইটো কোনো কাৰণতে হ'ব নোৱাৰে আৰু আমি যিমান দূৰ গম পাইছোঁ এখিনি বহিৰাজ্যৰ NGOক আগস্থান মানে অগ্ৰাধিকাৰ দিবলৈ গৈ আচলতে আমাৰ থলুৱা খিলঞ্জীয়া যিসকল মানে কৰ্মমুখী লোকসকল আচলতে NGO হৈ কাম কৰিছে সেইসকলক মানে তেওঁলোকক ইগনোৰ কৰিবলৈ গৈ আচলতে এনেধৰণৰ তেওঁ কাৰুকাৰ্য বিভিন্ন সময়ত তেওঁ চলাই আছে বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁৰ যি ধৰণৰ ব্যৱহাৰ কৰিলে ব্যৱহাৰ অকল সেই মহিলাগৰাকীক কৰা বুলি আমি ভবা নাই সমগ্ৰ আমাৰ অসমীয়া জাতিটোক তেওঁ এটা বেয়া ব্যৱহাৰ কৰিছে বুলি আমি ধৰি লৈছোঁ গতিকে আমি ONGCলৈ এটা কথা সকিয়নি প্ৰদান কৰিছোঁ আমাক বাধ্য নকৰাব প্ৰতি মুহূৰ্তত আমাক ধৈৰ্যৰ পৰীক্ষা আচলতে নল'বৰ কাৰণে আমি ONGCক সকিয়নি প্ৰদান কৰিছোঁ আৰু অনতিপলমে ONGC বিষয়ববীয়াসকলৰ লগতে যি দুৰ্গেশ ভাটিয়া নামৰ যিজন ব্যক্তি আছে তেখেতে আঁঠু কাঢ়ি আচলতে এই মহিলাগৰাকীৰ লগতে সমগ্ৰ অসমীয়া ৰাইজৰ ওচৰত শিৱসাগৰবাসী ৰাইজৰ ওচৰত যাতে ক্ষমা বিচাৰিব লাগিব যদি নিবিচাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি সকলো দল সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আমি হাতত তুলিবলৈ আমি বাধ্য হ'ম শিৱসাগৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ এগৰাকী অসমীয়া শিক্ষিত মহিলাক ONGCৰ এগৰাকী অনা অসমীয়া কৰ্মচাৰীয়ে যি ধৰণে মন্তব্য কৰিলে যি ধৰণে দুৰ্ব্যৱহাৰ কৰিলে তাক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আমি ধিক্কাৰ জনাইছোঁ আমি ONGC প্ৰশাসনক আমি ONGC কৰ্তৃপক্ষক আমি দাবী জনাব বিচাৰিছোঁ অনতিপলমে এই মহিলাগৰাকীক যাতে ক্ষমা খোজাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু সমান্তৰালকৈ আমি শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়লৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে অনা অসমীয়া ONGCৰ কৰ্মচাৰীজনে কি কাৰণে মহিলাগৰাকীক অপমান কৰিবলগীয়া হ'ল তাৰ এটা উচিত বিচাৰ কৰক আৰু অনতি বিলম্বে ONGCৰ সেই বিষয়াগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক আৰু সমান্তৰালকৈ ONGCৰ যি CSR ফাণ্ড আছে CSR ফাণ্ডৰ শিৱসাগৰৰ পৰা বছৰি আচলতে কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ পাছত ONGCয়ে যি ধৰণে শিৱসাগৰৰ বিভিন্ন শৈক্ষিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক যি ধৰণৰ উন্নয়নমূলক কাম কৰিব লাগিছিল সেই ধৰণৰ উন্নয়নমূলক কাম আজি পৰ্যন্ত কৰা নাই কেৱল মাত্ৰ তেওঁলোকে নিজৰ কিছুমান মানুহৰ নিজৰ অঙহী বঙহী নামত NGOৰ নামত আচলতে বিভিন্ন ধৰণৰ ধন মোকলাই দিয়াৰ এক চক্ৰান্তত লিপ্ত হৈছে গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতলোকলৈ সকিয়নি প্ৰদান কৰিছোঁ যে CSR ফাণ্ডটো শিৱসাগৰৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক কালি আচলতে এইটো কথাটো ক'বলৈ হ'লে প্ৰথম মই প্ৰস্তাৱটোৰ কথা ক'ব লাগিব মই এটা নতুন প্ৰকল্প হাতত লৈছোঁ ডেকজেট জুনিয়ৰ বি স্কুল বুলি এইটো মানে কি হৈছে আমাৰ 9ৰ পৰা 12লৈকে আমাৰ ব্যৱসায় বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এটা জুনিয়ৰ বিজনেছ স্কুল টাইপৰ এটা মানে কম খৰচত আমি ডেভেলপ কৰিব বিচাৰিছোঁ যাতে গাঁৱে ভূঞে সকলো উপকৃত হয় যাতে MBA যিটো এটা MBA কোৰ্চ এটা কৰিবলৈ বৰ্তমান সময়ত মিনিমাম 10 লাখ টকা লাগে আমি সেই কষ্টটো কমাই কিন্তু শিক্ষাখিনি দিব বিচাৰিছোঁ আৰু সেই সংক্ৰান্তত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ লিখিছিলোঁ আৰু তেওঁৰ পৰা মোক শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবলৈ কোৱা হৈছিলে আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ পৰামৰ্শ ক্ৰমে মই CSR ফাণ্ডত কাৰণে ONGC বা অইল তেনেকুৱাবোৰ অফিচত মোক যোগাযোগ কৰিবলৈ কোৱা হৈছিলে আৰু সেই সংক্ৰান্তত মই যেতিয়া অফিচ গৈছিলোঁ তেতিয়া তেওঁ মোৰ ফাইলটো ভালকৈ পঢ়ি চোৱাই নাই নোচোৱাকৈ তেওঁ মোক ডাইৰেক্টলি তাচ্ছিল্য কৰিছে ইউ আৰ হিয়াৰ ফৰ ইজি মানি মানে মই সহজলভ্য ধনৰ আশাত তালৈ গৈছোঁ নেকি বুলি মানে চিধা চিধি এইটো মোক অভিযোগ কৰিছে এইটোতে মই যথেষ্ট আঘাত পাইছোঁ কাৰণ মই যদি সঁচাকৈ কাম নকৰিলোহেঁতেন মই হয়তো হজম কৰি ল'ব পাৰিলোহেঁতেন মই ট্ৰু চেন্সত মই কাম কৰি আছোঁ মানুহে দেখিছে ছ'চিয়েল মিডিয়াত দেখিছে শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল শিৱসাগৰৰ পৰা আৰম্ভ কৰি কেনেকৈ সমগ্ৰ অসমত লৈ গৈছোঁ কি ধৰণে প্ৰচেষ্টা চলাইছোঁ মানুহে দেখিছে আৰু তাৰ পাছত সেই কথাটোৰ কাৰণে বেছি দুখ পাইছোঁ তাৰোপৰি নাজিৰা মোৰ জন্ম ঠাই ONGCও মোৰ আবেগ ONGCত মোৰ দেউতাই ONGCত চাকৰি কৰিছিলে মোৰ হাজবেণ্ডে ONGCত চাকৰি কৰিছিলে গতিকে ONGCক মই নিজৰ বুলি ভাবিছিলোঁ আচলতে আৰু নিজৰ বুলিহে মই গৈছিলোঁ আৰু নিজৰ বুলি ভবা ঠাই এখনক যেতিয়া মোক এনেকৈ অপমান কৰিলে আৰু মানে অসমীয়া জাতিক লৈও তুচ্ছ তাচ্ছিল্য কৰা হৈছে যাতে এইবোৰ কোৰ্চৰ কোনো কাম নাই যে ভালকৈ পঢ়া শুনা নকৰে ইয়াৰ মানুহে মানে ইয়াৰ কোনো কাম নাই ঠিক তেনেকুৱাকৈ মানে মানুহবোৰ যেন অকপন্য ঠিক তেনেকুৱা মানে ডাইৰেক্ট নকলেও ইনডাইৰেক্ট মিনিং কিছুমান থাকে
থাকে তেওঁ মানে তাচ্ছিল্য কৰিছে আৰু লগতে মোক শিক্ষাগত অৰ্হতাকো লৈ ধৰণৰ আপুনিনো ক্লাছ 9ত কি পঢ়িছিলে এইবোৰ মনত আছে জানো ঠিক এনেকুৱা সুৰত মোক কৰিছে কিন্তু তেওঁৰ তেনেকৈ কথা ক'বলৈ কোনো অধিকাৰ নাই মই এগৰাকী উচ্চ শিক্ষিতা মহিলা হয়তো মই তেওঁতকৈ বেছি শিক্ষিত তেওঁৰ এইটো কথা সুধিবলৈ মোক শিক্ষিত অশিক্ষিত বুলি নহয় তেওঁৰ আচলতে কাকোৱে অধিকাৰ নাই আপোনাৰ মনত আছেনে নাই ক্লাছ 9ত কি পঢ়িছিলে মই তেওঁৰ কোনো এমপ্লয়ি নহয় তেওঁৰ ছাবঅৰ্ডিনেট নহয় তেওঁ মোক এনেকৈ তাচ্ছিল্য কৰি সুধিবলৈ আৰু গতিকে মই আঘাত পাইছোঁ আৰু অকল সেইটো কেৱল মোৰ বুলিয়ে নহয় মই বৰ্তমান মোৰ কৰ্মক্ষেত্ৰত অলপ হ'লেও প্ৰতিষ্ঠিত মই প্ৰতিষ্ঠিত হোৱা স্বত্তেও মই এনেকুৱা ব্যৱহাৰৰ সন্মুখীন হৈছোঁ যে এতিয়া মোক দেখি বিভিন্ন অসমত বিভিন্নগৰাকী মহিলা আগুৱাই আহিছে মোক ফ'ল' কৰে আজি যদি তেওঁলোকে মোক দেখে তেওঁলোকে কি ভাবিব তেওঁলোকে কেনেকৈ সাহস কৰিব মোক চবেই কয় সাহসী মহিলা বুলি আৰু মই সাহসী মহিলা হয় যদি মই কান্দি কান্দি ক'ব লগা হৈছে সেইটো এটা কেনেকুৱা উদাহৰণ যাব গতিকে মই ইয়াৰ জৰিয়তে মই এইটোৱে অনুৰোধ কৰিছোঁ মোৰ ONGCৰ ওপৰত কোনো অভিযোগ নহয় সেই বিষয়াজনৰ ওপৰত অভিযোগ তেওঁ যাতে মই কোনো ক্ষমাও নিবিচাৰোঁ তেওঁৰ পৰা যে তেওঁ ক্ষমা বিচাৰিছোঁ সেইটোও নহয় কিন্তু ভৱিষ্যতে যাতে কাকো তেওঁ পুৰুষ বা মহিলা বুলি নহয় কাকো যাতে এনেকুৱা দুৰ্ব্যৱহাৰ নকৰে তেওঁ লাগিলে প্ৰজেক্ট দিয়ক নিদিয়ক সেইটো পিছৰ কথা কিন্তু এনেকৈ তেওঁ ৱৰ্ক এথিক্স মেইনটেইন কৰক কেনেকৈ এটিকেটছ ৰাখিব লাগে তেওঁ সেইবিলাক শিকক যদি এতিয়াও শিকা নাই তেওঁৰ এতিয়াও সময় আছে তেওঁ শিকক হয় মই লিখিম তেওঁলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ কাৰণ এতিয়া আমাৰ যিসকল ৱমেন এণ্টাৰপ্ৰেনাৰ্ছক যথেষ্ট মানে চৰকাৰে যথেষ্ট আঁচনি ওলাইছে বা প্ৰতি মুহূৰ্ততে সঁহাৰি আগবঢ়াইছে এইটো মুহূৰ্তত তেওঁ মোক সঁহাৰি জনোৱাৰ বিপৰীতে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰিছে তেওঁ আচলতে বহুত ডাঙৰ অপৰাধ কৰিছে সেইটো কাৰণে মই এইটো লিখিম জনাম কিবা শাস্তি বুলি নহয় যাতে ভৱিষ্যতে অন্যই কোনো যাতে মোৰ নিচিনা যাতে বা কোনোবা পুৰুষ মহিলাই ভোগ কৰিব লগা নহয় মই সকলোৰে হৈহে কৈছোঁ ইয়াৰ ব্যক্তিগত মই দুখ পাইছোঁ এইটো মোৰ হৈ থকা নাই মই মোৰ কথা কোৱা নাই ধন্যবাদ চাওক এগৰাকী শিক্ষিত অসমীয়া ভদ্ৰ মহিলাক ONGCৰ এজন কৰ্মচাৰীয়ে আচলতে এনেদৰে অপমান কৰিব তুচ্ছ তাচ্ছিল্য কৰিব অনা অসমীয়া এজন মানুহে তুচ্ছ তাচ্ছিল্য কৰিব এই কথাটো অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও আচলতে সহজভাৱে ল'ব নোৱাৰে আৰু গোটেই ঘটনাটো আমি ধিক্কাৰ জনাইছোঁ যিগৰাকী মহিলাই অসমৰ শিক্ষা খণ্ডলৈ বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই থৈছে আৰু তেনেকুৱা ধৰণৰ এটা প্ৰকল্প লৈ পিনে ONGCলৈ গৈছে আৰু ONGC সেই বিষয়াগৰাকীয়ে তেখেতক উৎসাহ উদ্দীপনা যোগোৱাৰ সলনি অনা অসমীয়া ব্যৱসায়ীগৰাকীয়ে তেখেতক বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি মানসিকভাৱে আচলতে নিৰ্যাতন কৰিলে এই কথাটো আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু যি পৰ্যন্ত ONGC ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু সেই আচলতে ভাটিয়া নামৰ দুৰ্গেশ ভাটিয়া নামৰ ব্যক্তিজনে যি পৰ্যন্ত তেওঁৰ ওচৰত ক্ষমা নুখুজিব যি পৰ্যন্ত তেওঁলোকৰ স্থিতি স্পষ্ট নকৰিব সেই পৰ্যন্ত অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও আচলতে তেওঁলোকৰ ওচৰত আচলতে নিজৰ যি স্থিতি সেইটো সলনি নকৰে আৰু এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে এই তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ যি আচলতে CSR ফাণ্ড এই CSR ফাণ্ডটো আচলতে এই আচলতে লোকেল ঠাইখিনিত স্থানীয় ঠাইখিনিত আচলতে তেওঁলোকৰ যিবোৰ দায়বদ্ধতা থাকে সেই দায়বদ্ধতাটোৰ প্ৰতি তেওঁলোকে কেতিয়াও আচলতে মানে সঠিকভাৱে উপস্থাপন কৰা নাই আৰু সম্পূৰ্ণভাৱে হেমাহি কৰাটো পৰিলক্ষিত কৰিছোঁ গতিকে ONGCৰ এই যি হেমাহি ONGC কৰ্মচাৰীয়ে অসমীয়াৰ ওপৰত আচলতে যি অত্যাচাৰ কৰিছে মানসিকভাৱে যি নিৰ্যাতন কৰিছে তুচ্ছ তাচ্ছিল্য কৰিছে সমগ্ৰ ঘটনা আজিকে আমি আচলতে ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু অনুসূচিত যি ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰলৈ আমি এটা দাবী উত্থাপন কৰিছোঁ যে এই সমগ্ৰ বিষয়বিলাকত তেওঁলোকে হস্তক্ষেপ কৰক আৰু ONGCৰ যি অনা অসমীয়া ব্যৱসায়ী তেওঁৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ